নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেচেপছলৈ স্বাগতম জনাইছো তোমালোক সকলোৱে ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ হৈছে আৰু সকলোৱে আশা কৰিছো পৰীক্ষা ভাল হৈছে আৰু আমাৰ চেনেল লেচেপছত বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেন্ট কৰি আছা বা মোক পাৰ্সোনালিও মেছেজ কৰি আছা সা আমাৰ যেহেতু এতিয়া পৰীক্ষা শেষ হ'ল এতিয়া পাছৰ সোৱা কেনেকৈ আগবাঢ়ি যাব লাগে বা পাছৰ শৈক্ষিক জীৱনখিনি কেনেকৈ আগবাঢ়ি নিব লাগে আপুনি আমাক সহায় কৰিব বা ভিডিও বনাব তোমালোক যি সকলে আমাৰ চেনেলৰ লগত আগপা জড়িত হৈ আছে তেওঁলোকে জানা আমাৰ চেনেলত নট অনলি এডুকেশ্যন ভিডিও দিও এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিও দিও গতিকে তোমালোকৰ যেহেতু এতিয়া পৰীক্ষা শেষ হৈছে মই এটা সিৰিজ লৈ আনিম য'ত এনে ধৰণৰ বিভিন্ন কথা আলোচনা কৰিম মানে বেসিক্যালি তোমালোকে বিজ্ঞান শাখাত কি পঢ়িব লাগে আৰ্টছত কি পঢ়িব লাগে কমাৰ্চত কি পঢ়িব লাগে বা জেডব্লিউ মানে কি নিট মানে কি তেনেকুৱা ধৰণৰ আমাৰ সাধাৰণ বস্তুবোৰ বা তোমালোকে কেনেকৈ আগবাঢ়ি যাব লাগে কোনটো লাইনত গলে ভাল তেনেকুৱা ধৰণৰ কথাবোৰ আলোচনা কৰিম আৰু তোমালোকৰ যদি এনেকুৱা ধৰণৰ কিবা ডাউট আছে বা তোমালোকে ভাবা স্যাৰ এই টপিকটোৰ ওপৰত ভিডিও বনোৱা উচিত এই ভিডিওটো কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু মই পৰৱৰ্তী ভিডিওত সেই টপিকটোৰ ওপৰত ভিডিও বনাবলৈ চেষ্টা কৰিম বেসিক্যালি আজি এই প্ৰথম ভিডিওটোত আমি জেডব্লিউ বিষয়ে আলোচনা কৰিম বেসিক্যালি বহুতো ছাত্ৰ ছাত্ৰীয়ে হয়তো জেডব্লিউ বিষয়ে জানা বা জেডব্লিউ বিষয়ে শুনিছা কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে জেডব্লিউ মানে কি বা জেডব্লিউ দ্বাৰা কি হয় হেবু ভালদৰে নাজানে গতিকে আজি এই ভিডিওটোত এটা বেসিক আভাস লম বা জেডব্লিউ মানে কি ইয়াৰ দ্বাৰা কি হ'ব পাৰি বা কেনে ধৰণৰ পৰীক্ষাটো হয়নো বা পৰীক্ষাটো কি ভাগ আছে কেতিয়া দিব পাৰি কোনে দিব পাৰি তেনেকুৱা ধৰণৰ বেসিক কথাখিনি আলোচনা কৰিম ইয়াত ভিডিওটো প্ৰথমতে কৈছো ইয়াত কোনো ধৰণৰ প্ৰিপাৰেচনৰ কথা আলোচনা নকৰো মানে জেডব্লিউ বিষয়ে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে বা জেডব্লিউ কাৰণে তোমালোকে 11 আৰু 12 পৰা কেনেকৈ প্ৰিপেয়াৰ কৰিবা হেবৰ ওপৰত মই ডিটেইলছ ভিডিও পাছলৈ লাহে লাহে আনি থাকিম গতিকে আজি প্ৰথম ভিডিওটোত আমি জেডব্লিউ বিষয়ে আলোচনা কৰিম এতিয়া প্ৰথম কথা জেডব্লিউ মানে কি জেডব্লিউ ফুল ফৰ্মটো হৈছে জয়েন্ট এন্ট্ৰেন্স এক্সামিনেশ্যন এটো এটা নেশনেল লেভেলৰ প্ৰৱেশ পৰীক্ষা হয় আৰু ইয়াৰ দ্বাৰা আমাৰ দেশৰ বিভিন্ন ধৰণৰ আগাহী প্ৰতিষ্ঠানত আন্ডাৰ গ্ৰেজুৱেট বিটেক কোৰ্স বা ইঞ্জিনিয়াৰিং কোৰ্সত এডমিশন ল'ব পাৰি এতিয়া জেডব্লিউ বেসিক্যালি কি প্ৰকাৰৰ হয় আৰু জেডব্লিউ প্যাটাৰ্নটো কি সেই বিষয়ে আজি এই ভিডিওটোত আমি কথা পাতিম বেসিক্যালি নামটোৰ মিনিংটো গম পালা জেডব্লিউ মানে কি জয়েন্ট এন্ট্ৰেন্স এক্সামিনেশ্যন এতিয়া জেডব্লিউ কেটা লেভেলত হয় বা জেডব্লিউ ভাগ কেটা আছে বেসিক্যালি মই যদি ক'ব যাওঁ জেডব্লিউ দুটা ষ্টেজত হয় জেডব্লিউ কেটা ষ্টেজত হয় দুটা ষ্টেজত হয় মই লিখি যাম বস্তুবোৰ এটা হৈছে জেডব্লিউ মেইনছ আৰু আনটো হৈছে জেডব্লিউ এডভান্স জেডব্লিউ মেইন আৰু জেডব্লিউ এডভান্স এটা জেডব্লিউ মেইনছত বেসিক্যালি দুখন পেপাৰ হয় জেডব্লিউ মেইনছত কেইখন পেপাৰ হয় দুখন পেপাৰ হয় কিন্তু বহুতে প্ৰথম পেপাৰখনৰ ওপৰতে বিষয়ে জ্ঞাত বা বহুতে প্ৰথম পেপাৰখনতে ফোকাস কৰে কিন্তু জেনেৰেলি জেডব্লিউ মেইনছৰ অন্তৰ্গত পেপাৰৰ সংখ্যা কেইখন দুখন ঠিক আছে পেপাৰ 1 আৰু পেপাৰ 2 কিন্তু আমাৰ ম্যাক্সিমাম ছাত্ৰ ছাত্ৰী 99% ল'ৰা-ছোৱালীয়ে জেডব্লিউ মেইনছৰ প্ৰথম পেপাৰখনে দিয়ে মানে ইয়াৰ মিনিং এটো নহয় যে তুমি দুইখন পেপাৰতে এপিয়াৰ হ'ব লাগিব এতিয়া প্ৰথম পেপাৰখনৰ দ্বাৰা তুমি বা প্ৰথম পেপাৰখনত এপিয়াৰ হলে তুমি বিটেকৰ কোৰ্স বলে যাব পাৰা বিটেকৰ কোৰ্স বা বিই বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক মানে বেচেলৰ অফ টেকনলজি সেই কোৰ্স বলে যাব পাৰা মানে জেডব্লিউ মেইনছৰ ফাৰ্স্ট পেপাৰখনৰ দ্বাৰা কি হলে যাব পাৰি বিটেকৰ কোৰ্সবোৰ বিটেক বা বিই বিটেক মানে বেচেলৰ অফ টেকনলজি আৰু বিই মানে বেচেলৰ অফ ইঞ্জিনিয়াৰিং আৰু সেকেন্ড পেপাৰখনৰ দ্বাৰা তুমি বি আৰ্কৰ কোৰ্স বলে যাব পাৰা বি আৰ্ক বা বি প্লেনিং তেনেকুৱা ধৰণৰ কোৰ্স বি আৰ্ক মানে বেচেলৰ অফ আৰ্কিটেকচাৰ তেনেকুৱা ধৰণৰ কোৰ্স বলে যাব পাৰা ঠিক আছে এতিয়া জেডব্লিউ মেইনছৰ পাছত আহিলে জেডব্লিউ এডভান্স প্ৰথম কথা তুমি পৰীক্ষাত প্ৰথম জেডব্লিউ মেইনছত অৱতীৰ্ণ হ'ব লাগিব জেডব্লিউ মেইনছত অৱতীৰ্ণ হোৱাৰ পাছত যদি তুমি তাত উত্তীৰ্ণ হোৱা তেতিয়াহে তুমি জেডব্লিউ এডভান্স দিবলৈ চান্স পাবা কথাটো বুজি পালানে তেন্তে প্ৰথম জেডব্লিউ এডভান্স দিয়া কোৱালিফিকেশন কি জেডব্লিউ মেইনছত মানে উত্তীৰ্ণ হ'ব লাগিব এটা কাট অফ থাকিব বা এটা ক্ৰাইটেৰিয়া থাকিব তুমি সেই কাট অফটো কোৱালিফাই কৰিব পাৰিব লাগিব তেতিয়া তুমি জেডব্লিউ এডভান্সৰ কাৰণে কোৱালিফাই হ'বা এতিয়া জেডব্লিউ মেইনছৰ দ্বাৰা তুমি এটা কোড পঢ়িব পাৰা বা জেডব্লিউ মেইনছৰ দ্বাৰা কোন ইনষ্টিটিউটত পঢ়িব পাৰা জেনেৰেলি তোমালোকে সকলোৱে শুনিছা চাগে জেডব্লিউ মেইনছৰ দ্বাৰা আমি যদি ক'বলৈ যাওঁ জেডব্লিউ মেইনছৰ দ্বাৰা তুমি এনআইটিত যাব পাৰা বা ট্ৰিপল আইআইটিত যাব পাৰা বা ডিটিইউ কলেজবোৰত যাব পাৰা দিল্লী ইউনিভাৰ্সিটি যিবোৰ কলেজ আছে তাতো বিটেকৰ কোৰ্স থাকে হেবত যাব পাৰা বা আমাৰ ইভেন অসমতো বিভিন্ন কলেজত জেডব্লিউ মেইনছৰ স্কোৰ মতে বিটেকৰ কোৰ্সবোৰত এডমিশন দিয়া হয় যেনে তেজপুৰ ইউনিভাৰ্সিটি তাতো তোমালোকৰ জেডব্লিউ মেইনছত যদি ভাল স্কোৰ এটা থাকে তাত তুমি সেই স্কোৰটো দ্বাৰাও তুমি তেজপুৰ ইউনিভাৰ্সিটিত বিটেকৰ কোৰ্সবোৰত এডমিশন ল'ব পাৰিবা বা এনৰোল হ'ব পাৰিবা তেন্তে তুমি যদি জেডব্লিউ মেইনছত কোৱালিফাই কৰা বা জেডব্লিউ মেইনছত কোৱালিফাই কৰিলে নহব এটা ৰেংক আহিব
বা JEE তুমি কিমান নম্বৰ পালা সেই সাপেক্ষে তোমাৰ নেশনেল লেভেলৰ অল ইন্ডিয়া বেসিছত তোমাৰ এটা ৰেংক আহিব কেটেগৰী থাকিলে তোমাৰ কেটেগৰী ওয়াইজ আহিব বা জেনাৰেল হলে জেনাৰেল ওয়াইজ এটা ৰেংক আহিব আৰু সেই ৰেংকটো অনুসৰি তুমি কোনখন কলেজত পাবা বা কোনটো ব্ৰাঞ্চত পাবা কম্পিউটাৰ সায়েন্সত পাবা নে মেকানিকেলত পাবা হেতু ডিপেন্ড কৰিব গতিকে যিমানে ভাল ৰেংক আহিব তুমি ভাল কলেজ এখনত পাবা আৰু ভাল ব্ৰাঞ্চ এটা পাবা আৰু যদি ৰেংকটো তোমাৰ ডাউন হয় তেতিয়া কলেজখনৰ চইচটো মানে তলৰ লেভেলৰ কলেজ পাবা মানে বেসিক্যালি গুটে প্ৰসেস খিনি পৰীক্ষা দিয়া পিছত অৱতীৰ্ণ মানে উত্তীৰ্ণ হোৱাৰ পিছত এটা কাউন্সেলিং হয় অনলাইন কাউন্সেলিং সেই অনলাইন কাউন্সেলিংটো দ্বাৰা নিৰ্ধাৰিত হয় বেসিক্যালি তুমি যদি ভাল ৰেংক পোৱা ভাল কলেজত যাব পাৰিবা আৰু যদি ৰেংকটো ভাল নহয় ভাল কলেজত যাব নোৱাৰা এতিয়া প্ৰথম কথা তুমি যদি JEE মেইনছ কোৱালিফাই কৰি দিয়া JEE মেইনছ কোৱালিফাই কৰাৰ পিছত তুমি JEE এডভান্সৰ কাৰণে এলিজিবল হৈ যোৱা JEE মেইনছৰ প্ৰায় 2 মাহ মানৰ পাছতে তোমাৰ JEE এডভান্সৰ পৰীক্ষা হয় আৰু তুমি যদি JEE এডভান্সটো কোৱালিফাই কৰা নট অনলি কোৱালিফাই যদি ভাল এটা ৰেংক আনা বা ভাল মাৰ্কস এটা পোৱা হেইমতে তাৰ পাছত তোমাৰ অনলাইন কাউন্সেলিং হ'ব আৰু অনলাইন কাউন্সেলিংৰ দ্বাৰা তুমি IIT ত এডমিশন ল'ব পাৰিবা সকলোৱে নাম শুনিছা ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি আৰু কোৰ্স একেটাই যদি তুমি JEE মেইনছৰ ফাৰ্স্ট পেপাৰখনৰ দ্বাৰা যোৱা কোৰ্সটো কি হ'ব বিটেকে হ'ব কথাটো বুজি পাইছা যে NIT টো তুমি গৈ বিটেক পঢ়িছা সাপোজ তুমি যদি JEE মেইনছ কোৱালিফাই কৰি এডভান্স দি পেলে IIT ত গৈছা কোৰ্সটো একেটাই হ'ব কিন্তু ইনষ্টিটিউটখনত ডিফাৰেন্স আহিব তেন্তে আমাৰ IIT হৈছে বেছি প্ৰেষ্টিজিয়াছ NIT তকৈ বেছি প্ৰেষ্টিজিয়াছ গতিকে IIT কাৰণে তুমি মেইনছও কোৱালিফাই কৰিব লাগিব মেইনছ কোৱালিফাই কৰাৰ পাছত তুমি এডভান্সও কোৱালিফাই কৰি ভাল ৰেংক এটা পাব লাগিব আৰু সেই ৰেংকটো পোৱাৰ পাছত তোমাৰ অনলাইন কাউন্সেলিং হ'ব অনলাইন কাউন্সেলিংৰ দ্বাৰা তোমাৰ ডিসাইড হ'ব তোমাৰ ৰেংকৰ মতে ডিসাইড হ'ব তুমি কোনখন IIT পাইছা কোনটো ব্ৰাঞ্চ পাইছা সেইখিনি ডিসাইড হ'ব এতিয়া এটা কথা হ'ল তোমালোকৰ বহুত মনৰ এটা প্ৰশ্ন উদয় হ'ব পাৰে স্যাৰ মই যদি অনলি মেইনছটো কোৱালিফাই কৰো যদি মই এডভান্সটো কোৱালিফাই নকৰো কি হ'ব যেহেতু তুমি মেইনছটো কোৱালিফাই কৰিলা বা মেইনছত এটা ৰেংক পালা সাপোজ ধৰি লৈছো মই তুমি এডভান্স দিলা এডভান্সত তুমি কোৱালিফাই নহলা তেতিয়া তুমি তোমাৰ IIT স্কোপটো বন্ধ হৈ গল বা IIT ত এডমিশনৰ প্ৰসেসটো বন্ধ হৈ গল বা তুমি IIT কাউন্সেলিংত যাব নোৱাৰা কিন্তু যেহেতু তুমি মেইনছত ভাল ৰেংক এটা যদি আনি থোৱা বা মেইনছ যদি কোৱালিফাই কৰি থোৱা তেতিয়া তুমি NIT কাৰণে যাব পাৰিবা বা IIT কাৰণে যাব পাৰিবা বা DTU কাৰণে যাব পাৰিবা বা মই কলো তেজপুৰ ইউনিভাৰ্চিটিটো JEE মেইনছৰ মাৰ্কছ চাই হেবৰ কাৰণে যাব পাৰিবা কোৰ্স একেটাই হ'ব বিটেক হ'ব আৰু যদি তুমি সেকেন্ড পেপাৰখনৰ দ্বাৰা যোৱা তেতিয়া কোৰ্সটো হ'ব BR মই আজি এই ভিডিওটো সেকেন্ড পেপাৰখনৰ বিষয়ে বেছি ফোকাস নকৰো JEE মেইনছৰ সেকেন্ড পেপাৰখনৰ ওপৰত ইউটিউবত ম্যাক্সিমাম ভিডিও নাই বা বহুতো ছাত্ৰ-ছাত্ৰীয়ে অৱগতই নহয় ইয়াদা কি পঢ়িব পাৰি কি পঢ়িব নোৱাৰি গতিকে মই এই সেকেন্ড পেপাৰখনৰ ওপৰত মই এটা এক্সট্ৰা ভিডিও আনিম বহুতো একদম প্ৰায় কম সংখ্যক ল'ৰা-ছোৱালীয়ে সেকেন্ড পেপাৰখনৰ কাৰণে প্ৰিপাৰেচন চলায় গতিকে তুলনামূলকভাৱে কোনোবাই যদি ভাবিছা JEE মেইনছৰ কাৰণে প্ৰিপাৰেচন চলাম সেকেন্ড পেপাৰখনৰ কাৰণে প্ৰিপাৰেচন চলাবলৈ অলপ সহজে হয় কাৰণ তাত কম্পিটিশনটো কম গতিকে মই সেকেন্ড পেপাৰখনৰ ওপৰত এটা এক্সট্ৰা ভিডিও আনিম গতিকে আজি এই ভিডিওটোত মই বেসিক্যালি বিটেকৰ কথাই পাতি আছো বিটেকৰ কথা মানে প্ৰথম পেপাৰখনৰ কথাই পাতি আছো এতিয়া এই দখলৈকে গম পালা তেন্তে মেইনছ দিয়াৰ লগে লগে তুমি বিটেকৰ কোৰ্সবৰ কাৰণে কোৱালিফাই হৈ যাবা কোড NIT IIT DTU আৰু যদি মেইনছৰ পাছত যদি তুমি এডভান্সটো মানে কোৱালিফাই কৰা বা ভাল ৰেংক এটা পাৰা তেতিয়া IIT কাৰণে এলিজিবল হৈ যাবা বা IIT ত কাউন্সেলিংত পাৰ্ট ল'ব পাৰিবা আৰু হেমতে যদি তোমাৰ ৰেংক ভাল লাগে ধুনিয়া তুমি কলেজ এখন পাবা বা ধুনিয়া IIT এখন পাবা আৰু তাত তোমাৰ ব্ৰাঞ্চ এটা পাবা আৰু হেমতে তুমি বিটেকৰ কোৰ্সটো পাৰ্সু কৰিব পাৰিবা বিটেকৰ কোৰ্সটো কেই বছৰ হয় জেনেৰেলি 4 বছৰ বিটেকৰ কোৰ্স হয় আৰু ব্ৰাঞ্চবোৰ কি থাকে ব্ৰাঞ্চবোৰ ধৰি লোৱা তোমাৰ কম্পিউটাৰ সায়েন্স মেকানিক্যাল সিভিল তেনেকুৱা ধৰণৰ লাগিলে মই তোমালোকে যদি কোৱা বা বিটেকৰ ওপৰত যদি ভিডিও এটা আনিব কোৱা মই ডিটেইলছ ভিডিও এটা আনিম আৰু ইয়াতে অনলি বিটেক কৰিব পাৰি নি তেনেকুৱা কথা নহয় অনলি IIT বা NIT তে বিটেক কৰিব পাৰি বুলি তেনেকুৱা কথা নহয় তাৰ বাহিৰেও বহুত ধৰণৰ ইনষ্টিটিউট থাকে ধৰি লোৱা আমাৰ ষ্টেট লেভেলৰ যিবোৰ ইউনিভাৰ্চিটি থাকে ধৰি লোৱা ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি তেওঁলোকৰ আন্ডাৰটো বিটেক কৰিব পাৰি বা তেনেকুৱা ধৰণৰ বিটেকৰ প্ৰাইভেট লেভেলতো কলেজ থাকে গতিকে যদি তোমালোকে ভাবা বিটেকৰ ওপৰত বিটেক মানে ইঞ্জিনিয়াৰিং বেসিক্যালি বিটেকৰ ওপৰত যদি তোমালোকে ভিডিও বিচাৰা মই নেক্সট ভিডিওত বিটেকৰ ওপৰত মানে আলোচনা কৰিম এটা নেক্সট কথাটো হল এলিজিবিলিটি তুমি কেতিয়া JEE মেইনছত মানে এলিজিবল হবা বা JEE মেইনছ দিব পাৰিবা বেসিক্যালি JEE মেইনছ তুমি 12 পাছত দিব লাগিব আৰু JEE মেইনছ দিব হলে তোমাৰ বেসিক্যালি 11 আৰু 12ত PCM থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি আৰু ম্যাথমেটিক্স ঠিক আছে জেনাৰেলি কোনোবাটা পৰীক্ষা দিওতে বিশেষ কোনো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ প্ৰয়োজন নহয় কিন্তু তুমি পৰীক্ষাটো দিয়াৰ পিছত যেতিয়া এডমিশন পাবা বা কাউন্সেলিং প্ৰসেস যেতিয়া হ'ব তেতিয়াহে তোমাৰ এলিজিবল ক্ৰাইটেৰিয়াবোৰ মানে সোৱা যায় বা এলিজিবল ক্ৰাইটেৰিয়াবোৰ তোমাৰ ফুলফিল হৈছে নে নাই হেবু সোৱা যায় কিন্তু মই যদি এই ফালৰ পৰা পাতিব যাওঁ JEE মেইনছত কি কোৱেশ্চন আহে বা এডভান্সত কি সাবজেক্ট থাকে সেই ফালৰ পৰা যদি মই ক'ব যাওঁ তোমালোকৰ এই তিনটা সাবজেক্ট লাগিবই বা JEE মেইনছ বা এডভান্সৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত এইকেইটাও ধৰি ল'ব পাৰা মানে তোমাৰ ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স থাকিবই লাগিব আৰু JEE মেইনছ বা এডভান্সত ইয়াৰ ওয়েটেজ প্ৰায় সমান থাকে
মানে ফিজিক্সৰ পৰা যিমান কুৱেশ্যন আহে মেথমেটিক্সৰ পৰা সিমান আহে আৰু কেমিষ্ট্ৰিৰ পৰা সিমান আহে আৰু যদি মই ক'বলৈ যাওঁ তোমালোকে ইয়াৰ পাছতো তোমালোকৰ এটা ক্ৰাইটেৰিয়া থাকিব তোমাৰ বৰ্ডত 12ত ইমান এটা পাৰ্চেন্টেজ হ'ব লাগিব সেইটো এটা ক্ৰাইটেৰিয়া থাকিব সেইটো বেলেগ কথা ইমানো হাইফাই নহয় ধৰি লোৱা 75 ধৰি লোৱা কেটেগৰী অনুসৰি 70 তেনেকুৱা এটা কাট অফ বানি দিব সেইটো তোমাৰ বৰ্ডৰ মাৰ্কছ থাকিব লাগিব আৰু তোমাৰ জেডব্লিউ মেইনছত ভাল ৰেংক এটা অবভিয়াছলি ভাল মাৰ্কছ এটা থাকিব লাগিব তেতিয়া তুমি এনআইটি কাউন্সেলিঙত পাৰ্ট ল'ব পাৰিবা জেডব্লিউ এডভান্সত যদি ভাল মাৰ্কছ থাকে তেতিয়া তুমি আইআইটি কাউন্সেলিঙত পাৰ্ট ল'ব পাৰিবা কিন্তু পৰীক্ষা দিব যাওঁতে তোমাৰ এই তিনিটা সাবজেক্ট থাকিব লাগিব বা পৰীক্ষা তোমাৰ এই তিনিটা সাবজেক্টৰ পৰা কোৱেশ্যন আহিব কি ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স সমান সমান ওয়েটেজ থাকে ফিজিক্সৰ পৰা যিমান আহিব কেমিষ্ট্ৰিৰ পৰা সিমান আহিব মেথমেটিক্সৰ পৰা সিমান আহিব এটা যদি মই কোন নেক্সট এক্সাম প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ হয় বা এক্সামটো কেনেকৈ দিব লাগে বেসিক্যালি এক্সাম প্যাটাৰ্নটো অনলাইন সিবিটি হয় অনলাইন কি সিবিটি এতিয়া বহুতে অনলাইন শব্দটো অনলাইন এক্সাম বুলি ভাবি পেলাই বহুতে ভাবিছা ঘৰতে বহি পেলাই অনলাইন পৰীক্ষা দিব লাগিব আৰু যেহেতু বহুতে কোভিডৰ পৰা অনলাইন পৰীক্ষা দিয়া মানে অভিজ্ঞতাটো আছে বহুতে ঘৰত থাকি কোভিডৰ সময়ত অনলাইন পৰীক্ষা দিছা গতিকে ভাবিছা চাগে ঘৰত বহি অনলাইন পৰীক্ষা দিব লাগিব কিন্তু ইয়াত অনলাইন মানে এটো নহয় যে তুমি ঘৰৰ পৰা অনলাইন দিব লাগিব বেসিক্যালি তোমালোকৰ এটো ইয়াৰ কাৰণে প্ৰপাৰ ফৰ্ম ফিলআপ হ'ব প্ৰপাৰ ফৰ্ম ফিলআপ হোৱাৰ পিছত তোমাৰ এটা এক্সাম চেণ্টাৰ আহিব সেই এক্সাম চেণ্টাৰটোত গৈ পেলে তুমি পৰীক্ষা দিব লাগিব তাত তোমাৰ কাৰণে এটা এলটেড ডেস্কটপ থাকিব বা এলটেড এটা কম্পিউটাৰ থাকিব আৰু হেমতে পৰীক্ষাৰ নিৰ্দিষ্ট সময় তোমাৰ প্ৰশ্নপত্ৰখন স্ক্ৰিনত মানে এপিয়াৰ হ'ব আৰু হেমতে তুমি কম্পিউটাৰ দ্বাৰা তোমাৰ এমসিকিউ বেসিস হ'ব যেহেতু তুমি এন্টাৰ কৰি পৰীক্ষাটো দিব লাগিব বেসিক্যালি এটো কি হয় অনলাইন সিবিটি কম্পিউটাৰ বেস টেষ্ট হয় তোমালোকৰ জেডব্লিউ মেইনছটো অনলাইন বেসতে হয় আৰু জেডব্লিউ এডভান্সটো তোমালোকৰ অনলাইন বেসতে হয় এটা যদি মই ক'ব যাওঁ এই এক্সামটো কোনে পাতে তোমালোকৰ জেডব্লিউ মেইনছটো কোনে পাতে এনটিএ নামৰ এটা অৰ্গেনাইজেচনে পাতে নেশনাল টেস্টিং এজেন্সি সিবিএসই অন্তৰ্গত এটা অৰ্গেনাইজেচনে এই এক্সামটো পাতে এতিয়া ইয়া যদি মই নেক্সট ক'বলৈ যাওঁ জেডব্লিউ মেইনছ কেইবাৰ দিব পাৰি বা কেইবাৰ হয় এবছৰ বেসিক্যালি আগতে 2018 আগত জেডব্লিউ মেইনছ এবছৰ এবাৰ হৈছিল কিন্তু এতিয়া 2018 পাছত জেনেৰেলি ইয়াৰ এটেম্পবোৰ বঢ়াই দিলে এতিয়া বৰ্তমান 2021 চনত 2023 চনত জেডব্লিউ মেইনছ দুবাৰ হ'ব বা দুবাৰ হৈছে এবাৰ হ'ল জানুৱাৰীত আৰু এতিয়া নেক্সট এপ্ৰিলত হ'ব তেনেকে মানে বেসিক্যালি এতিয়া এটেম্পটো বাঢ়ি গল তোমাৰ ধৰি লোৱা দুবাৰ এটেম্প বুলি কলো যে তুমি ইচ্ছা কৰিলে দুবাৰতে এটেম্প মানে এটেম্পত বহিব পাৰা বা দুবাৰ পৰীক্ষা দিব পাৰা তাৰ পিছত যেতিয়া ৰিজাল্ট আহিব তোমাৰ বেসটো চাব তুমি কোনটোত বেছি ভাল কৰিলা জানুৱাৰী শিফটত ভাল কৰিলা নে এপ্ৰিলৰ শিফটত ভাল কৰিলা আৰু তোমাৰ বেসৰ মাৰ্কসটো ক্যালকুলেট হ'ব বা হেমতে তুমি এডভান্সৰ কাৰণে কোৱালিফাই কৰিব পাৰিবা বা হেমতে তোমাৰ ৰেংকটো আহিব গতিকে জেনেৰেলি এতিয়া সদ্যহতে দুবাৰ হৈ আছে অহাবাও আই থিংক দুবাৰ মানে এটেম্প থাকিব আৰু এই দুইবাৰতে এটেম্পত মানে তুমি বহিব পাৰিবা বা দুইবাৰতে বহিব পাৰিবা আৰু তোমাৰ তাৰপা বেসটো মেজাৰ হ'ব আবার জেডব্লিউ মেইনছ কোৱালিফাই কৰাৰ পিছত তুমি জেডব্লিউ এডভান্স দিব লাগিব কিন্তু জেডব্লিউ এডভান্সত তেনেকৈ তুমি চান্স নোপোৱা জেডব্লিউ এডভান্স জেনেৰেলি এবাৰ হয় আৰু তাত জেনেৰেলি দুখন পেপাৰ থাকে আৰু সেই দুইখন পেপাৰ একেটা দিনতে হয় আৰু প্ৰথম 3 ঘণ্টা তাৰ পিছত অলপ বিঅটি পিছত আকৌ 3 ঘণ্টা হয় গতিকে তুমি মেইনছ কোৱালিফাই কৰাৰ পাছত জেডব্লিউ এডভান্স যেতিয়া দিবা তাত কিন্তু আকৌ অপচন নাথাকে কাৰণ হেতু যেহেতু প্ৰেষ্টিজিয়াছ এখন কলেজৰ কাৰণে এই পৰীক্ষাটো হয় বা আইআইটি কাৰণে এই পৰীক্ষাটো হয় গতিকে তাত কোনো ধৰণৰ আকৌ অপচন নাথাকে যে এবাৰ এডভান্সটো বেয়া হ'ল আকৌ তুমি আকৌ একেটা মানে এলিজিবিলিটি ফালৰ পৰা বা জেডব্লিউ মেইনছ কোৱালিফাই কৰি থৈছা বুলি আকৌ সেকেন্ড এবাৰ দিব পাৰিবা তেনেকুৱা ধৰণৰ নহয় এডভান্স তুমি এবাৰ দিব পাৰিবা তাৰ পিছত মই যদি কওঁ নেক্সট সিলেবাস ইয়াৰ কাৰণে সিলেবাস কি সিলেবাস মই যেহেতু ইয়াত ক্ৰাইটেৰিয়াতে কলো সিলেবাসত তোমালোকৰ লাগিব পিসিএম লাগিব ফিজিক্স কেমিষ্ট্ৰি মেথছ লাগিব ঠিক আছে ফিজিক্সৰ পৰা যিমান কোৱেশ্যন আহিব মেথমেটিক্সৰ পৰা সিমান আহিব আৰু কেমিষ্ট্ৰিৰ পৰা সিমান আহিব আৰু সিলেবাসটো কোনটো লেভেলৰ হয় ক্লাস 11 এণ্ড ক্লাস 12 বেসিক্যালি তোমালোকে ক্লাস 11 আৰু 12 ত যি পঢ়িবা ফিজিক্স কেমিষ্ট্ৰি মেথছ হেয়াই হয় কিন্তু তোমালোকে ইয়াৰ প্ৰপাৰ ধুনিয়াকে সিলেবাস এখন পাবা বা ধুনিয়া সিলেবাস এখন যদি নেটত বিচা পাবা প্ৰেসক্ৰাইব সিলেবাস এখন আছে জেডব্লিউ মেইনছৰ কাৰণে বা জেডব্লিউ এডভান্সৰ কাৰণে সেইখন কিন্তু বেসিক্যালি তুমি যদি ভালকে চোৱা সেইখন বেলেগ একো নহয় তোমালোকৰ 11 আৰু 12 ৰ যিখিনি বস্তু সেইখিনিয়ে হয় বা হে সিলেবাসখনত থকা বস্তুখিনি যদি ভালকে চোৱা সেইখিনি 11 আৰু 12 বস্তুখিনি হয় বা 11 আৰু 12 কিছুমান সৰুহা বস্তু বাদ পৰি যায় বা কিছুমান এটা দুটা সৰুহা টপিক ইনক্লুড হৈ যায় জেডব্লিউ মেইনছ আৰু এডভান্সৰ যিখন সিলেবাস কিন্তু ওভাৰঅল যদি ক'ব যাওঁ তোমালোকে 11 আৰু 12 যি ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্সৰ যি পঢ়িবা সেইখিনি তোমালোকৰ মেইনছ আৰু এডভান্সৰ কাৰণে সিলেবাস হয় আশা কৰিছো আজি এই ভিডিওটোত মই তোমালোকৰ জেডব্লিউ বিষয়ে এটা সম্যক ধাৰণা দিব পাৰিলো ইয়াৰ নেক্সট ভিডিওত এনেদৰে মই বিভিন্ন ধৰণৰ কেৰিয়াৰ ৰিলেটেড বা বিভিন্ন ধৰণৰ এনেকুৱা এডুকেশ্যন ৰিলেটেড কথা আলোচনা কৰিম তোমালোকৰ লগত বা তোমালোকৰ যদি কিবা ভিডিও টপিকৰ ওপৰত ভিডিও বিচাৰা এই ভিডিওটো তলৰ কমেন্ট সেকশনত জনাবা আৰু সেই ভিডিও টপিকৰ ওপৰত মই ভিডিও বনাবলৈ চেষ্টা কৰিম আজি ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো